এই মুহূৰ্তৰ ব্ৰেকিং নিউজ অসমত বৰ্তমান কি চলি আছে সমস্যা আৰু সমস্যা বানপানীৰ সমস্যা শিক্ষাৰ সমস্যা লগতে ধৰ্মীয় মেৰীকৰণ ইপিনে সমস্যা আৰু এটা আহি পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন লগতে ৰাজনৈতিক দল আৰু সাধাৰণ জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছে নতুন সমস্যাটো সমাধান কৰাৰ কাৰণে ৰাজ্যৰ নতুন সমস্যাৰ কেন্দ্ৰবিন্দু হৈছে বিদ্যুতৰ ডিজিটেল মিটাৰ অথবা স্মাৰ্ট মিটাৰ হয় স্মাৰ্ট মিটাৰখন সঁচাকৈ স্মাৰ্টভাৱে কাম কৰি আছে নে সাধাৰণ জনতাৰ ওপৰত এক বিপদৰ খুঁটা হৈ পৰিছে ডিজিটেল মিটাৰক লৈ প্ৰশ্ন বহুতৰে ইতিমধ্যে বিভিন্ন দল সংগঠন লগতে সাধাৰণ জনতাই ডিজিটেল মিটাৰ বন্ধ কৰাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো ডিজিটেল মিটাৰত বিল আহি আছে বেছিকৈ আগতে যদি 100 টকা আহিছিলে এতিয়া 200 টকা এনেকুৱা অভিযোগ উত্থাপন কৰিছে সাধাৰণ জনতাই বিদ্যুতৰ ডিজিটেল মিটাৰক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈ কংগ্ৰেছ লগতে AIDFৰ বিধায়কসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে অসম বিধানসভাৰ মজিয়াত বৰ্তমান সময়ত অসমৰ বিধানসভাত চলি থকা বিধানসভা অধিৱেশনৰ এক চৰ্চিত বিষয় হৈছে ডিজিটেল মিটাৰ হয় ডিজিটেল মিটাৰ বন্ধ কৰিব লাগে কিয়নো দুখীয়া মানুহক মাৰি পেলাব ইপিনে ডিজিটেল মিটাৰক লৈ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি পিছ পৰি ৰৈ থকা নাই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ হয় জুবিন গাৰ্গেও প্ৰশ্ন উত্থাপন কৰিছে ডিজিটেল মিটাৰৰ প্ৰতি সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গৰ মন্তব্য ডিজিটেল মিটাৰক লৈ ডিজিটেল মিটাৰ অৰ্থাৎ স্মাৰ্ট মিটাৰ সঁচাকৈ স্মাৰ্টভাৱে কাম কৰি আছেনে এই প্ৰশ্ন উত্থাপন কৰিছে জুবিন গাৰ্গ লগতে জুবিন গাৰ্গ আৰু কয় স্মাৰ্ট মিটাৰক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছে বিদ্যুতৰ স্মাৰ্ট মিটাৰখনে স্মাৰ্টভাৱে কাম কৰি আছেনে নে অকল বিলটো বেছিকৈ আহি আছে যদি বিলটো বেছিকৈ আহি আছে তেনেহ'লে এই সমস্যাটো অতি সোনকালে সমস্যাৰ সমাধান কৰিব লাগে চৰকাৰৰ ফালৰ পৰা এই আহ্বান কৰে জুবিন গাৰ্গ সেইটো আমি মোৰ নিজৰ ঘৰতে পাইছোঁ মই বাৰে বিল চিল নিদিওঁ বৰমাহঁতে দিয়ে হঠাৎ যিটি বিল আহে আৰু বিল শেষ হৈ যায় সোনকালে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা গণ্ডগোল হৈ আছে সেইটো ঠিক কৰিব লাগে মানে ৰাইজৰ পইচা এনেই গৈ থাকিব অকল স্মাৰ্ট মিটাৰ বুলি কৰিলে নহ'ব বস্তুটো সঁচা সঁচাকৈ স্মাৰ্ট হ'ব লাগিব আচলতে চ' এইবিলাক বস্তু নাইকিয়া কৰক প্ৰশাসনৰ দায়িত্ব আমাৰ চৰকাৰৰ দায়িত্ব সেই দায়িত্ব তেওঁলোকক দিলোঁ আৰু আমি আমাৰ প্ৰতিবাদ জনাই যাম বিদ্যুতৰ স্মাৰ্ট মিটাৰক লৈ আপোনাৰ ব্যক্তিগত কি মতামত আপোনাৰ ঘৰতো বিদ্যুতৰ বিল বেছিকৈ আহি আছে নেকি সেয়া কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব